আজি সমগ্ৰ অসমতে পালন কৰা হৈছে অন্ন সেৱা দিন। সমান্তৰালকৈ ডবকাৰ ফেলগুৰিৰ প্ৰতিটো সমবায় সমিতিত অন্ন সেৱাৰ নতুন 3বিধ সামগ্ৰীৰ শুভাৰম্ভণি কৰে। অসম চৰকাৰে প্ৰায় 33,000 সুলভ মূল্যৰ দোকানৰ জৰিয়তে 70 লাখ পৰিয়ালক প্ৰদান কৰিব দাইল, নিমখ আৰু চেনি। সমগ্ৰ অসমৰ সমান্তৰালকৈ নগাঁও আৰু হোজাই জিলাৰ ডবকাৰ ভেলৰগুৰিৰ সমগ্ৰ অসমৰ লগতে নগাঁও আৰু হোজাই জিলাৰ ডবকাৰ ভেলৰগুৰিৰ 3টাকৈ সমবায় সমিতিয়ে মুখ্যমন্ত্ৰীৰ নতুন আঁচনিখনৰ শুভাৰম্ভণি কৰে। ডবকাৰ ভেলগুৰিৰ অঞ্চলৰ শ্ৰীকৃষ্ণ বাহাদুৰ নেৱাৰ, ইদ্ৰিছ আলী আৰু নজমুল হুছেইন নামৰ সুলভ মূল্যৰ দোকানীকেইজনে গ্ৰাহকসকলক সমবেত কৰি চৰকাৰৰ এই অভিলাষী আঁচনিখন টেলিভিছনৰ জৰিয়তে অৱগত কৰায় আৰু লগতে ৰাজসাহাৰ্যযুক্ত দাইল, চেনি আৰু নিমখ বিতৰণৰ কামৰ শুভাৰম্ভণি কৰে। আজি ভেলগুৰি অঞ্চলৰ সুলভ মূল্যৰ দোকানৰ গ্ৰাহকসকলে চৰকাৰৰ এই আঁচনিৰ শলাগ লোৱাৰ লগতে চৰকাৰক প্ৰশংসা কৰা পৰিলক্ষিত হয়। চৰকাৰে দিছে, হিমন্ত মামা দিছে। আজি আমি এই আমাৰ বৃহত্তৰ চাংমাজি পথাৰ অন্তৰ্গত আমাৰ ডিলাৰ শ্ৰী কৃষ্ণ বাহাদুৰ নেৱাৰ তেওঁৰ দোকানত আজি চৰকাৰৰ দ্বাৰা অনুমোদিত অভিলাষী আঁচনি এইখন যুগুত কৰি আমাৰ ৰাইজক উপকৃত কৰিছে। আমি ইয়াত এই ডিলাৰত উপস্থিত হৈ ৰাইজৰ যিটো আশা, যিটো আঁচনি আমাৰ আগত উপভোগ কৰালে, সেইটো আমি বহুত আনন্দিত আৰু ৰাইজেও এই হিতাধিকাৰীসকলেও বহুত আনন্দিত হৈছে আৰু পুনৰবাৰ তেনেকৈয়ে ৰাইজক উপকৃত কৰাব পাৰিছে যদি এই ৰাইজৰ ফালৰ পৰাও আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱক অশেষ ধন্যবাদ দিছে আৰু আমিও ধন্যবাদ দিছোঁ। গতিকে আমাৰ ইয়াত খুব হাঁহি উল্লাস আশাৰে এই তেওঁলোকৰ ৰেচনসমূহ উদ্বোধন কৰাত তেওঁলোকে উপভোগ কৰিবলৈ সক্ষম হৈছে। সেইফালৰ পৰা আমাৰ বহুত ভাল লাগিছে তেওঁলোকৰ হাঁহিমুখ দেখি আৰু এই দুখীয়া শ্ৰেণীৰ হিতাধিকাৰীসকলে এই আমাৰ সামগ্ৰী পোৱাত তেওঁলোকে উপভোগ কৰিছে। আমি বহুত ভাল লাগিছে তেওঁলোকৰ মুখলৈ চাই, আমিও তেওঁলোকক ধন্যবাদ মানিছোঁ। গতিকে আমাৰ আৰু পৰৱৰ্তী তেনেকৈ যাতে আমি এই চৰকাৰে আমাক যিখিনি আঁচনি দিয়াই আমাক ৰাইজক উপকৃত কৰা বুলি ভাবিছে আৰু পুনৰবাৰ আমি আকৌ তেনেকৈয়ে আশা ৰাখিছোঁ যাতে এনেকৈয়ে আমাৰ ৰাইজে এই সামগ্ৰীসমূহ পাই উপভোগ কৰাত সহায় হয়। কি কি সামগ্ৰী লাভ কৰিছে? আজি আমাৰ যিখিনি পূৰ্বৰে পৰা হিতাধিকাৰীসকলে ভোগ কৰিছে তাৰ ওপৰঞ্চি হিচাপে চেনি, দালি আৰু নিমখ এই 3বিধ সামগ্ৰী অতিৰিক্ত হিচাপে আমাৰ হিতাধিকাৰীসকলক দিয়াৰ কাৰণে এই যিটো প্ৰচেষ্টা কৰিলে আৰু পালে উপভোগ কৰিলে তাৰ কাৰণে ৰাইজেও বহুত উপকৃত হৈছে আৰু ভাল পাইছে। ডবকাৰ পৰা চাহাদুল্লাহ আহমেদ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।